নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম যে অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলক যি 10,000 টকা প্ৰদান কৰাৰ কথা আছে সেই 10,000 টকাৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই অসম কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে কি সিদ্ধান্ত গ্ৰহণ কৰিছে বা আপোনালোকক টকাখিনি কেতিয়াৰ পৰা প্ৰদান কৰিব সেই সম্পৰ্কে সিদ্ধান্ত আছে নেকি বা নতুনকৈ কিবা নিয়ম জাৰি কৰিছে নেকি আপুনি কেনেকৈ লাভ কৰিব কি কাম কৰিব লাগিব এই সম্পৰ্কে নোটিছখনত কি উল্লেখ কৰিছে বা অসম কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰিছে সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰিম ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি বুজি পাব বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আন দিনাৰ দৰে আজিও এটা সৰু ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'য়ে আপুনি পোনপ্ৰথমে লাভ কৰিব বন্ধু বান্ধৱীসকল তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকে এই বেনাৰখনত লৈ মন কৰক এই বেনাৰখনৰ জৰিয়তে আমি গম পাম যে অসমৰ কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি ইয়াত মন কৰি ওপৰত লেখা আছে 7 জানুৱাৰী 2024 অসম কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইয়াত লেখা আছে প্ৰথমত গ্ৰাম্য মহিলা উদ্গতিলৈ সাহায্যৰ হাত ইয়াত প্ৰথম অপশ্যনটো আপোনালোকে মন কৰিব গ্ৰাম্য মহিলা উদ্যোগীকৰণত সহায় কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসমৰ ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সোসাইটিয়ে ৰূপায়ণ কৰিবলগীয়া আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য মহিলা উদ্যোগ হিচাপে পদোন্নতিৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰে অভিযানৰ নিৰ্দেশ অনুমোদন বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে তাৰ পিছত কিদৰে আঁচনিখন ৰূপায়ণ কৰিছে আমি জানিম ইয়াত লেখা আছে যে পৰ্যায়ক্ৰমে ৰূপায়ণ হ'বলগীয়া আঁচনি ইয়াত লেখা আছে 1 নম্বৰটোলৈ আপোনালোকে মন কৰিব প্ৰথম পৰ্যায়ত যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলৰ অন্তৰ এটা উদ্যোগ আৰম্ভ কৰিবলৈ উদ্যোগীকৰণৰ পুঁজি হিচাপে প্ৰথম অৱস্থাত বা প্ৰথম পৰ্যায়ত 10,000 টকা প্ৰদান কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে প্ৰথম অৱস্থাত 10,000 টকা প্ৰদান কৰিব কি কাৰণে এটা উদ্যোগ আৰম্ভ কৰিবৰ কাৰণে বা উদ্যোগীকৰণ হ'বৰ বাবে কোন আত্মসহায়ক গোটৰ সদস্যসকলে তাৰ পিছত দ্বিতীয়টো দিছে দ্বিতীয় পৰ্যায়ত আত্মসহায়ক গোটৰ সদস্যসকলে বেংকৰ পৰা ন্যূনতম 25,000 টকাৰ ঋণ লাভ কৰিব যেতিয়া আপোনালোকে 10,000 টকাটো লাভ কৰিব 10,000 টকাটো লাভ কৰাৰ পাছত ব্যৱসায়টো ভাল কৰিব ভাল কৰাৰ পাছত আকৌ পুনৰ কি কৰিব আত্মসহায়ক গোটে বেংকৰ পৰা 25,000 টকা ন্যূনতম ঋণ লাভ কৰিব ইয়াত লেখা আছে ঋণ পৰিশোধ কৰাৰ পাছত আপোনালোকে সেই ঋণসমূহ পৰিশোধ কৰাৰ পাছত কি কৈছে ঋণসমূহ পৰিশোধ কৰাৰ পাছত চৰকাৰে 50% বা 12,500 টকা মূলধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিব বন্ধু বান্ধৱীসকল যেতিয়া আপুনি বেংকৰ পৰা লোন ল'ব 25,000 টকা লোন ল'ব মানে 10,000 টকাতে ব্যৱসায়টো উন্নতি কৰাৰ পিছত আকৌ আপোনালোকে সেইখিনি ফটো মাৰি আপডেট দিব লাগিব চৰকাৰক বা গভৰ্ণমেণ্টক দিব লাগিব গভৰ্ণমেণ্টে আকৌ আপোনালোকক সেইখিনি চাই পেলাই 25,000 টকা লোন দিব বা ঋণ দিব সেই ঋণটো আপুনি আকৌ পুনৰ পৰিশোধ কৰিব লাগিব গোটেইটো মানে বছৰ দিব বা 2 বছৰ 3 বছৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব সেইকেইটাৰ ভিতৰত যদি কমপ্লিট কৰে তেতিয়া আকৌ চৰকাৰে আপোনালোকক কিমান 50% চৰকাৰে ৰেহাই দিব অৰ্থাৎ 12,500 টকা আপোনালোকক মূলধন ৰাজসাহায্য হিচাপে আকৌ প্ৰদান কৰিব এতিয়া কিছুমান চৰ্ত দিছে সেই চৰ্তসমূহনো কি আমি জানিম বা আপুনি কেনেকৈ আবেদন কৰিব ইয়াত লেখা আছে পুঁজি লাভ কৰাৰ বাবে যোগ্যতাৰ চৰ্ত প্ৰথম অৱস্থাত লিখা আছে এইটো 1 নম্বৰত আপোনালোকে মন কৰিব বৈধ আৰু সক্ৰিয় আধাৰ কাৰ্ডৰ সৈতে লিংক থকা সেভিংছ বেংক একাউণ্ট থকা মহিলা মানে যিসকল মহিলাৰ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক আছে সেই সকল মহিলাহে লাভ কৰিবলৈ সক্ষম হ'ব তাৰ পিছত দ্বিতীয়তে আছে আত্মসহায়ক গোট ফেডাৰেল বেংক আদিৰ ফিল্টাৰ নোহোৱা মহিলা হ'ব লাগিব
মানে অৰ্থাৎ তেওঁলোকে কোনো ধৰণৰ লোন লৈ থকা মহিলা হ'ব নোৱাৰে বা লোন লোৱা মহিলা হ'ব নোৱাৰে। যিসকলে লোন লৈ আছে হয়তো তেওঁলোকে লাভ নকৰিবও পাৰে। তাৰপিছত 3 নম্বৰত আছে নিম্নতম নিজৰ এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত হ'ব লাগিব। মহিলাগৰাকীয়ে যিকোনো এটা সৃষ্টিকাৰী, ধৰক আপোনালোকৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান বিভিন্ন ধৰণৰ যিকোনো এটা কামত জড়িত হৈ থকা হ'ব লাগিব। যেনে ধৰক কাপোৰৰ ব্যৱসায় হওক, বিভিন্ন ব্ৰইলাৰ ফাৰ্ম, গৰু ছাগলী তেনেকুৱা ধৰণৰ কিবা নহয় কিবা এটাত জড়িত হৈ থাকিব লাগিব উপাৰ্জন কৰা, তেতিয়াহে লাভ কৰিবলৈ সক্ষম হ'ব। নেক্সট দিছে নিজৰ কাৰ্যকলাপ উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থকা মহিলা। যিসকল মহিলাই নিজৰ উদ্যোগটো ডাঙৰ কৰিব বিচাৰে, পৰিকল্পনা থকা মহিলা। তাৰ বন্ধু বান্ধৱীসকল নেক্সট মন কৰিব 3টাতকৈ অধিক সন্তান থকা সাধাৰণ OBC, MOBC আত্মসহায়ক গোটৰ সদস্য আৰু 4টাতকৈ অধিক সন্তান থকা অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ, মটক, চাহ বাগিচাৰ সম্প্ৰদায়ৰ সদস্যসকলৰ যোগ্য বিবেচিত নহ'ব। 2টা সন্তান থকা সদস্যসকলে সন্তানৰ সংখ্যা সীমাবদ্ধতাৰ সম্পৰ্কে স্পষ্টীকৰণ দিব লাগিব। তাৰ নেক্সট দিয়া আছে স্কুললৈ যোৱা বয়সৰ কইনা সন্তান থকা সদস্যসকলে তেওঁলোকৰ বিদ্যালয় ভৰ্তি কৰোৱাৰ নিশ্চিত প্ৰদান কৰিব লাগিব। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে যে অসমৰ কেবিনেটত কিদৰে সিদ্ধান্ত কৰিলে মহিলাসকলক বা আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰাৰ ক্ষেত্ৰত বা কেতিয়াৰ পৰা প্ৰদান কৰিব এই সম্পৰ্কে কোনো ধৰণৰ নটিচ জাৰি কৰা নাই, তাৰিখো দিয়া নাই। আপোনালোকক গোটেই গাইডলাইনখিনি তেওঁলোকে সিদ্ধান্তৰ মৰ্মে উল্লেখ কৰিলে। যিহেতু বিলখন পাছ হ'বই, আপোনালোকক জানুৱাৰীৰ শেষৰ সপ্তাহত হয়তো আপোনালোকক ফৰ্ম দিব। ফৰ্ম দিয়াৰ পাছতে আকৌ আপোনালোকে ফেব্ৰুৱাৰী শেষৰ ভাগলৈ টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল নিশ্চয় জানিলে। মই ভাবিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি অলপমান হ'লেও উপকৃত হৈছে। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছোঁ বুলি ভাবিছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব, আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল যদি আপোনাৰ কিবা কুৱেশ্যন ৰৈ গৈছে বা মনত কিবা প্ৰশ্ন আছে প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰক। মই আপোনালোকক যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম। আৰু বন্ধু বান্ধৱীসকল আপুনি মোৰ ভিডিঅ'সমূহৰ জৰিয়তে কিমান উপকৃত হৈছে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে এবাৰ কমেণ্ট কৰিবচোন, তেতিয়াহে মই গম পাম যে মোৰ ভিডিঅ'সমূহ কিমান দূৰলৈকে গৈছে। বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।